নমস্কাৰ সকলোলৈকে। ৰাতিপুৱাই পুৱাই আহিলোঁ আজি বাৰীৰ পৰা এটা জাতিলাও কাটি নিবৰ বাবে। বজাৰ শাক পাচলি খাই বৈ যে ইমান গেছ হয় এই দেখিছেনে? নিজৰ হাতেৰে কৰা আমাৰ বাৰীতে জাতিলাও আছে। আমি বিশেষকৈ শাক পাচলি খুব কমেই কিনি খাওঁ কেতিয়াবা, কিন্তু প্ৰায় লাই, মাটিকাদুৰি, লাওখিনি অলপ ঘৰতে কৰা হয়। আজি ভাবিলে এটা জাতিলাওটো ডাঙৰ হৈ আছে, দেখিছে? এইটো দেখিছে কিমান দীঘল হৈছে জাতিলাও, দেখিছেনে? 2 কেজিমান হ'ব চাগে দেই। ঘৰুৱা শাক পাচলি যিমান পাৰে সেউজীয়া শাক পাচলি খাব লাগে, তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল, পেটৰ কাৰণেও ভাল। দেখিছে? এয়া আজি এইটো ওপৰত কৰা হ'ব। ঘৰতে শাক পাচলি হ'লে ভাল, যেতিয়াই মন যায় তেতিয়াই কিবা এটা বাৰীৰ পৰা তুলি আনি ৰান্ধিব পৰা হয়। ৰান্ধনিৰ বাবে সুবিধা হয়।